চুলাই খুৱাই পেলাই ঘৰত এক অশান্তি সৃষ্টি কৰে। সেই পৰিয়ালৰ অশান্তি হয়, লগে লগে ওচৰে পাঁজৰে আমাৰ যিমান ঘৰ আছে সকলোৰে অশান্তি হয় আৰু তেনেধৰণে আমাৰ সমাজখন বিনষ্ট হৈ পৰে। গতিকে আজিৰ পৰা সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওক যে আমি চুলাই এই অঞ্চলত চুলাই মদৰ বেয়া হ'ব নিদিওঁ, নিজেও আমি সেৱন নকৰিম, আমাৰ যি ভাই বন্ধু আছে তেওঁলোক আমি সেৱন কৰিব নিদিম, আমাৰ লাইনত সজাগ কৰিম। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ আমি আৰ্থ শৈক্ষৱ উপশাখা তৰফৰ পৰা এই ধলা চাহ বাগিচা প্ৰাথমিক গোটৰ সমূহ বিষয়বিয়ালৈ যাতে আপোনালোকে পুনৰবাৰ লাইনে লাইনে সজাগতা সভা আয়োজন কৰক এই চুলাই মদৰ বিৰুদ্ধে। আৰু ইয়াৰ আগতে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক কেনেধৰণৰ কাৰ্যসূচী ল'ব লাগিব বুলি আমি আপোনালোকক সম্পূৰ্ণ আমি বুজাই দিম। আৰু পৰৱৰ্তী সময়ত যদি কাৰ্যসূচী লয় লাইনে লাইন লগক, অন্যথা এই ধৰণৰ ফিল্ডত ডাঙৰ ফিল্ডত লওক আৰু সমগ্ৰ লাইনত যিমান মানুহ আছে সকলোকে চিঠি আকাৰে নিমন্ত্ৰণ জনাওক। ইয়াতো আপোনালোকে তাত গৈ ঘৰে ঘৰে গৈ এখন বহি লৈ তেওঁলোকক নিমন্ত্ৰণ জনাওক আৰু সেই বহীত তেওঁলোকক যাওক তেওঁলোকক চিগনেচাৰ দিব আৰু সকলোকে মাতি আনক এক জেগাত এঠাইত গোটাব আৰু এক সজাগতা বিশাল সজাগতা সভা আয়োজন কৰক চুলাই মদৰ বিৰুদ্ধে, শিশু নিৰ্যাতনৰ বিৰুদ্ধে, বাল্য বিবাহৰ বিৰুদ্ধে। গতিকে পুনৰবাৰ আমি অসম স্বাধীন ছাত্ৰ সন্থা আৰ্থ শৈক্ষৱ উপশাখা তৰফৰ পৰা সমূহ বিষয়ববীয়া তথা আজিৰ এই কাৰ্যসূচী অংশগ্ৰহণ কৰা প্ৰতিজন বিষয়ববীয়া, যুৱ সমাজ তথা আমাৰ মহিলা সমিতিৰ তৰফৰ সমিতিলৈ অসম স্বাধীন ছাত্ৰ সন্থা আৰ্থ শৈক্ষৱ উপশাখা তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি ধলা চাহ বাগিচা প্ৰাথমিক গোটৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি সমূহ বিষয়ববীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এক সুন্দৰ আৰু ভাল এক পদক্ষেপ লৈছে আৰু এই যি চুলাই মদৰ বিৰুদ্ধে যি সজাগতা সমদল ওলাইছে যে আগন্তুক দিনত যদি আজিৰ পৰা যদি সম্পূৰ্ণৰূপে বন্ধ নহয় বাগিচা অঞ্চলত এই চুলাই মদৰ বেহা, তেন্তে ইয়াত বৃহৎ কাৰ্যসূচী ল'বলৈ আমি সাজু থাকিম। আৰু আজি যি ধৰণে আপোনালোকে দলে বলে আমাৰ যি আমাৰ আচ্ছা সৈনিকসকল ওলাই আহিলে, আমাৰ আচ্ছা সতীসকল ওলাই আহিলে, পৰৱৰ্তী কাৰ্যসূচী যাতে এনেধৰণে আপোনালোকে ওলাই আহে তাৰ বাবে আমি আৰ্থ শৈক্ষৱ উপশাখাৰ পৰা অনুৰোধ জনাইছোঁ। আৰু আজিৰ এইখন মঞ্চত পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ যি সমগ্ৰ চুলাই বেপাৰী মদ বেপাৰী এই ধলা বাগিচা অঞ্চলত লাইনে লাইনে যদি যি চুলাই মদৰ বেহা চলি আছে সেই চুলাই মদৰ বেহা যদি সম্পূৰ্ণভাৱে স্তব্ধ নহয়, বন্ধ নহয় বা কোনো ছাপ্লায়াৰ যদি ইয়াত চুলাই মদ আনি দিব বিচাৰে, বিক্ৰী কৰিব বিচাৰে, তেনেধৰণৰ ওপৰতো বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজিৰ পৰা যদি সম্পূৰ্ণভাৱে চুলাই মদৰ বেহা বন্ধ নহয় তেন্তে আমি পৰৱৰ্তী সময়ত আমি ইয়াতকৈ বৃহৎ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। লগতে আমি পুনৰবাৰ আবকাৰী বিভাগক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ক্ষেত্ৰত খুব সৰজমিনভাৱে আপোনাক তদন্ত কৰক, ঘূৰি চাওক, যিসকল ছাপ্লায়াৰ আছে চুলাই মদৰ বেহা কৰি আছে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু তেওঁলোকে যদি তেনে ক্ষেত্ৰত আবকাৰী বিভাগে যদি সেই কাৰ্যসূচী লয় আমি সম্পূৰ্ণভাৱে আবকাৰী বিভাগক আমি সহযোগ কৰিবলৈ সাজু আছোঁ। আৰু ইয়াকে কৈ আজিৰ এই কাৰ্যসূচী অংশগ্ৰহণ কৰা সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ জয় অসম, জয় দুৱাৰচা, ধন্যবাদ।